Find the LCM of 2 upon 3 and 3 upon 2. সাধাৰণতে ফ্ৰেকশ্যনৰ ভগ্নাংশবিলাকৰ LCM কিদৰে উলিয়ায় কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰী এইটো সূত্ৰ মনত ৰাখিব LCM of A upon B and C upon D equal to LCM of A and C by HF of B and D অৰ্থাৎ লব বিলাকৰ LCM ওপৰত আৰু হৰ বিলাকৰ HF তলত তেতিয়াহে ধুনিয়াকৈ ফ্ৰেকশ্যন LCM ওলাই যাব চাবচোন যেটো উদাহৰণ লৈছিলো 2 upon 3 and 3 upon 2 ইয়াত লব হিচাপে আছিল 2 আৰু 3 গতিকে 2 আৰু 3 ৰ LCM লাগে আমাক 2 আৰু 3 ৰ LCM 6 আমি সকলোৱে জানো তাৰ পিছত হৰ দুটা কোন কোন আছিল হৰ দুটা আছিল 3 আৰু 2 3 আৰু 2 ৰ HCF কিমান হ'ব 1 হ'ব আমি সকলোৱে জ্ঞাত তো আলটিমেটলি কি হ'ল আমি লব দুটাৰ LCM পাই গলো 6 আৰু হৰ দুটাৰ HCF পাই গলো 1 তো আমাৰ সূত্ৰটো কি আছিল যে ওপৰত লাগিব LCM of AC অৰ্থাৎ লব দুটাৰ LCM হল 6 আৰু হৰ দুটাৰ HCF হল 1 that means 6 তো আমাৰ যেটো প্ৰবলেম আছিল সেই প্ৰবলেমটোৰ সমাধান আমাৰ হৈ গল তো মৰমৰ ভিউয়াৰ্স আপোনালোকে এই তলত স্ক্ৰিনত দিয়া প্ৰশ্নটো সাবচোন কৰি যে ফাইন্ড দ্য LCM of 5 upon 7 and 10 upon 21 কমেন্টত নিশ্চয় জনাব ধন্যবাদ